মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ পঞ্চম অধ্যায়ৰ প্ৰথম অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। তলৰ ছবিবোৰত থকা বস্তুবোৰ তোমালোকে কেতিয়াবা দেখিছানে? আহাচোন আমি ছবিবোৰৰ নাম জানি থওঁ। এই যে ছবিসমূহত দেখা পাইছা বস্তুসমূহ, এই বস্তুসমূহৰ নাম তোমালোকে জানানে? কেতিয়াবা তোমালোকে এনেকুৱা ধৰণৰ বস্তু ঘৰত দেখা পাইছা নেকি? আহাচোন আমি জানি লওঁ এই ছবিসমূহৰ নামনো কি? প্ৰথমতেই চোৱাচোন এই ছবিখনলৈ। এয়া কি হয় বাৰু? এইডাল হ'ল ডুগডুগি। এইযোৰ কি হয় জানানে? এইযোৰ হ'ল থুৰিয়া। আৰু এই ছবিখনলৈ চোৱাচোন। এয়া কি হয়? এয়া হ'ল গামখাৰু। এইবাৰ চাওঁ আহাচোন। এয়া হ'ল মুঠিখাৰু। আৰু এইডাল কি চিনি পাইছানে? এইডাল হ'ল জোনবিৰি। আৰু এইখন কি তোমালোকে চিনি পাইছানে? এইখনক কি বুলি কয়? ৰিহা। আৰু এইফালে এইটো হ'ল ঢোল। এয়া হ'ল কি? পেঁপা। আৰু এয়া হ'ল টকা। এইবাৰ চাওঁ আহাচোন। এইখন কি হয় বাৰু? এইখনক কি বুলি কয়? গামোচা। আৰু এইখন হ'ল টঙালি। আৰু এয়া হ'ল কি? মেখেলা চাদৰ। এতিয়া নিশ্চয় তোমালোকে ধৰিব পাৰিছা নহয়নে? আহাচোন আমি চাওঁ কিনো আছে। পাঠ 1 আইতাৰ বৰপেৰা। পাঠটিৰ নাম হ'ল আইতাৰ বৰপেৰা। আহাচোন পাঠটিৰ ভিতৰতনো কি আছে চাওঁ। শুনো আহা। এই পাঠটিত এটি ধুনীয়া সাধু আছে আৰু সেই সাধুটি আমি শুনি চাওঁ আহাচোন। প্ৰথমতেই তোমালোকে মোক কোৱাচোন, থুৰিয়া, গামখাৰু, মুঠিখাৰু, ডুগডুগি এইসমূহ তোমালোকে বাৰু পিন্ধি পাইছানে? সুলেখা দুবৰিহঁতে বিহু নাচিবলৈ জোনবিৰি, ঢোলবিৰি ক'ত পালে আমি জানো আহাচোন। বহাগ বিহুৰ বতৰ। বহাগৰ 3 দিন গ'লেই। সুলেখা, দুবৰি, অমলহঁত আজি ঘৰে ঘৰে হুঁচৰি গাবলৈ যাব। বিহুৱা নাচনী সাজিবলৈ কাপোৰ বিচাৰি সিহঁতে দুবৰিৰ আইতাকৰ ওচৰ পালেগৈ। আজি কি কৰিব সুলেখা দুবৰিহঁতে? ঘৰে ঘৰে বিহু নাচিবলৈ যাব। আৰু কাপোৰ গহনা বিচাৰি ক'ৰ পালেগৈ? দুবৰিৰ আইতাকৰ ওচৰ। আইতাকে নিজৰ বৰপেৰাটো মেলি ল'লে। তাৰ পৰা তেওঁ নিজে বোৱা ধুনীয়া ধুনীয়া ৰিহা, মেখেলা, টঙালি, চুৰিয়া আৰু গামোচা সিহঁতৰ বাবে উলিয়াই দিলে। দুবৰিহঁতক আইতাকে ৰিহা, মেখেলা পিন্ধাই দিলে। আইতাকে কি কৰিলে? নিজৰ বৰপেৰাটোৰ পৰা কি উলিয়াই দিলে? ধুনীয়া ধুনীয়া মেখেলা, টঙালি, চুৰিয়া, গামোচা উলিয়াই দিলে। আৰু দুবৰি আৰু সুলেখাক আইতাকে নিজে ৰিহা আৰু মেখেলা পিন্ধাই দিলে। ককাকে অমলক চুৰিয়া পিন্ধাই দিলে আৰু কঁকালত টঙালি বান্ধি দিলে। সি বেৰৰ পৰা নমাই ককাকৰ পুৰণি ঢোলটো কান্ধত আঁৰি ল'লে। তাকে দেখি ককাকে তাক বাঁহৰ টকা এটাও দিলে। অমলক আকৌ কোনে চুৰিয়া পিন্ধাই দিলে? ককাকে। আৰু লগতে কি কৰিলে? টঙালি বান্ধিও দিলে। এই ছবিখনলৈ চোৱাচোন তোমালোকে। এয়া হ'ল অমল আৰু এয়া অমলৰ ককাক। ককাকে কি কৰিলে? চুৰিয়া আৰু টঙালি ধুনীয়াকৈ অমলক পিন্ধাই দিলে।
আৰু অমলে কি কৰিলে ককাকৰ পুৰণি ঢোলটো আনি কান্ধত পিন্ধি ললে আৰু ককাকেও এটা টকা আনি অমলক দিলে এইবাৰ চাওঁ আহাচোন অমলহতে গাঁৱৰ এমূৰৰ পৰা হুঁচৰি গাবলৈ আৰম্ভ কৰিলে কেইঘৰমানৰ চোতালত বিহু মৰাৰ পিছতেই অমলৰ ঢোলটো ফাটি থাকিল সিহঁত বৰ বিপাঙত পৰিল দুবৰীয়ে ক'লে ঢোল নহলেও আমি টকা বজায়ো নাচিব পাৰিম কেইঘৰমানত হুঁচৰি গোৱাৰ পিছতে কি হ'ল অমলৰ ঢোলটো ফাটি থাকিল আৰু তাহাঁতি বৰ বিপাঙত পৰিল তেতিয়া দুবৰীয়ে ক'লে ঢোল নাই কি হ'ল আমিতো টকা বজায়ো নাচিব পাৰিম নহয়নে তাৰ পাছত কি হ'ল চাওঁ আহা তাৰ পিছত সিহঁতে গাঁৱৰ বাকী কেইঘৰত টকা বজায়ে বিহু নাচিলে এইয়া ছবি কেইখনলে চোৱাচোন এয়া দুবৰী আৰু সুলেখা আৰু অমলে কি কৰিছে বিহু নাচিছে এইবাৰ চাওঁ আহাচোন শেষৰ দিনা দুবৰীহঁতৰ ঘৰৰ ওচৰৰ নৈ কাষৰ শিমলুজোপাৰ তলত সিহঁতে বিহু উৰুৱালে তাৰ পিছত সকলোৱে মিলি আনন্দেৰে ভোজ ভাত খালে যেতিয়া বিহু নাচি শেষ হ'ল তাৰ পাছত কি কৰিলে শেষৰ দিনা দুবৰীহঁতৰ ঘৰৰ ওচৰৰ নৈখনৰ কাষত কি কৰিলে শিমলুজোপাৰ তলতে সিহঁতে বিহু উৰুৱালে আৰু সকলোৱে মিলি কি কৰিলে ভোজ ভাত খালে এইবাৰ চাওঁ আহাচোন আঁচ টানি মিলোৱা ইয়াতে দুটা শব্দ দি থোৱা আছে আৰু এইফালে দুখন ছবি আছে আমি এই শব্দ দুটাৰ লগত এই ছবি দুখন আঁচ টানি মিলাব লাগিব প্ৰথমতে শব্দ কেইটা কি বাৰু কোৱাচোন এয়া হ'ল গামোচা আৰু এয়া টঙালি আৰু এইফালে চোৱাচোন এইখন টঙালি এইখন হ'ল গামোচা প্ৰথমতে আমি কি আছে শব্দটো চোৱাচোন গামোচা গতিকে ক'ত মিলিব এইয়া তাৰ পাছত চোৱাচোন কি আছে টঙালি এইবাৰ ক'ত মিলিব এইখন টঙালি নহয়নে এইবাৰ চাওঁ আহা ককাকে অমলক কি পিন্ধাই দিলে ইয়াত কত আছে চুৰিয়া কত আছে টঙালি কোৱাচোন বাৰু ককাকে অমলক কি পিন্ধাই দিলে চুৰিয়া পিন্ধাই দিলে আৰু টঙালিখন কি কৰিছিলে বান্ধি দিছিলে নহয়নে মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আশা কৰিছো তোমালোকে এই অংশটি বুজি পালা আগন্তুক দিনত পুনৰ এটি নতুন অংশলৈ মই আহিম ধন্যবাদ